বেকিনৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। বেকিনৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগিব। বেকিনৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগিব। ক্ষতিগ্ৰস্ত লোকৰ ব্যৱস্থাপন দিব লাগিব। ইনকলাব ইনকলাব মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ৰসুলপুৰত বেকিনৰ বুকুত জাহ গৈছে খেতি মাটিৰ লগতে মৰাপাট ধান খেতি। স্থানীয় জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ। বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ বাগবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰসুলপুৰত বেকিনৰ ভয়ংকৰ গৰাখহনীয়ে আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক। ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ কৃষিভূমি, মৰাপাটৰ লগতে শালি ধানৰ খেতি। বছৰৰ পাছত বছৰ ধৰি গৰাখহনীয়াত সৰ্বশান্ত হৈ অহাৰ পিছতো আজি পৰ্যন্ত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ ৰসুলপুৰ আৰু ইছলামপুৰ গাঁওখন বিকি নদী পোৱাৰ আগৰে পৰাই বহুত ভাঙি, আমাৰ ঘৰখনো 10-12 বাৰ ভাঙিছো। ভাঙি বেলেগ বেলেগ আকৌ আহি হয় এই চৰখানিত ঠাই লৈছিলো। ফিৰ আকৌ সেই চৰখানি ভাঙি বিকিৰ বুকুত গৈ আছে আৰু ৰাস্তা ঘাট চব ভাঙি বিকিত গৈছে। সপ্তাহ 10 দিনত 50-60 বিঘা ভাঙি গ'ল। এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। আমাৰ ল'ৰা ছোৱালী গাঁৱৰ সমস্ত ল'ৰা ছোৱালী স্কুললৈ যোৱাত বহুত অসুবিধা হৈছে। ৰাস্তা ঘাট ভাঙি গৈছে আৰু ঘৰ বাৰী ভাঙি গৈছে বহুত। এতিয়ালৈকে কোনো প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। মৰাপাট ধান খেতি আদি বহুত ভাঙি গৈছে। এই সপ্তাহ 10 দিনত প্ৰায় 50-60 বিঘা ভাঙি গ'ল। এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। আমি বিধায়ক মহোদয়ক অনুৰোধ কৰিছো যাতে এই গাঁওখন আহি কিবা ব্যৱস্থা কৰি দিয়ে, যেন নহলে এই দুখীয়া মানুহক বহুত অসুবিধা হ'ব। কতো যোৱাৰে ঠাই নহ'ব এই মানুহখিনি। যাৰ ফলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰসুলপুৰৰ ৰাইজে বেকি নদীৰ পাৰত হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই হাই হাই, জলসম্পদ বিভাগ হাই হাই, জিলা প্ৰশাসন হাই হাই, ৰসুলপুৰ ইছলামপুৰ গাঁও ৰক্ষা কৰক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে আকাশ পতাক কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। আপোনালোকে জানে যে বৰপেটা জিলাখন কেৱল অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত অন্যতম বান আৰু গৰাখহনী প্ৰৱণ এলেকা। আৰু বৰপেটা জিলাৰ ভিতৰত বিশেষকৈ বাগবৰ আৰু জনীয়া অঞ্চলটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত অন্যতম বানপানী আৰু গৰাখহনী প্ৰৱণ এলেকা। আমাৰ বৰপেটা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে বিগত সময়ছোৱাত বিশেষকৈ নৱগঠিত মন্দিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত যি প্ৰবল বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সৃষ্টি হৈছে, সেই অঞ্চলসমূহত গৈ সেই সমস্যাৰ বুজ ল'বলৈ যত্ন কৰিছে, সেই দুৰ্ভগীয়া মানুহৰ কাষত থিয় দিবলৈ যত্ন কৰিছে আৰু এই সমস্যা সমাধানৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু আপোনালোকে নিশ্চয় সহযোগিতা কৰিছে আৰু লক্ষ্য কৰিছে ইতিমধ্যে মন্দিয়া সমষ্টিৰ অন্তৰ্গত আপোনাৰ আলিপুৰ, ৰসুলপুৰ, ভেড়াগাঁও, কৈমাৰী, ডাউকমাৰী আদি বিভিন্ন অঞ্চলত ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজিও আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে আমাৰ ৰসুলপুৰ অঞ্চলত আহি এই অঞ্চলত যি ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে, সেই গৰাখহনীয়া পৰিস্থিতিৰ বুজ লৈছে আৰু এই সমস্যা সমাধানৰ কাৰণে আজিৰ এই স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসম চৰকাৰ, আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে, জিলা প্ৰশাসন আছে, আমি তেওঁলোকক আহ্বান জনাইছো আৰু দাবী জনাইছো যে অতি শীঘ্ৰে আমাৰ এই ৰসুলপুৰ অঞ্চলত যি গৰাখহনীয়াৰ সমস্যাৰ সৃষ্টি হৈছে, এই গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰক। আৰু ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি যিসকল লোক ক্ষতি হৈছে, সেই ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি জিলা প্ৰশাসনক আহ্বান জনাইছো যে বিগত সময়ছোৱাত এনেকুৱা ধৰণৰ প্ৰবল গৰাখহনীয়া চলি থকা স্বত্তেও এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো মানুহ এই অঞ্চলত আহি এই দুৰ্ভগীয়া মানুহখিনিৰ কাষত থিয় হোৱা নাই, এই সমস্যাৰ বুজ লোৱা নাই। আৰু যি তাৎক্ষণিকভাৱে সাহায্য প্ৰদান কৰিব লাগে সেই সংক্ৰান্ততো জিলা প্ৰশাসনৰ লোকসকলে কোনো ধৰণৰ সাৰ্ভে কৰা নাই, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বৰপেটা জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছো, অতি শীঘ্ৰে আপোনালোকে এই অঞ্চলত আহি এই অঞ্চলত
গৰাখহনীয়াৰ যি সমস্যা হৈছে সেই সমস্যাৰ বুজ লৈ ইয়াৰ ছাৰ্ভে লৈ যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত লোকসকলক আপোনালোকে উপযুক্ত ক্ষতিপূৰণ সহ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ আৰু যাতে এই সমস্যাটোৰ এক স্থায়ী সমাধান কৰিব পাৰে তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি দেখিছোঁ যে বিগত সময়ছোৱাত আমাৰ যিজন স্থানীয় বিধায়ক তেওঁক যথেষ্ট কামৰ মানুহ বুলি ভাবিয়ে আমাৰ মানুহে আচলতে ভোট প্ৰদান কৰি তেখেতক জয়যুক্ত কৰাইছে ভোটৰ বিপৰীতে গৈ কিন্তু আমি আহি ইয়াৰ স্থানীয় মানুহৰ লগত কথা পাতি দেখিছোঁ স্থানীয় মানুহ কিন্তু তেখেতক যথেষ্ট ভাল পায় ভোটো প্ৰদান কৰিছে কিন্তু তেখেতৰ প্ৰতি এতিয়া অলপমান ক্ষোভৰ সৃষ্টি হৈছে যে আমাৰ এই সমস্যাৰ সময়ত তেখেতে আহি এই মানুহখিনিৰ আচলতে বুজ লোৱা নাই গতিকে মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ স্থানীয় যিজন বিধায়ক আছে সেই বিধায়ক ডাঙৰীয়ালৈকে আহ্বান জনাম আপুনি চেষ্টা নিশ্চয় কৰি আছে কিন্তু তাৰ পিছতো মানুহখিনিয়ে যিহেতু বিচাৰিছে আপুনি আহি মানুহখিনিৰ কাষত থিয় দিয়ক আৰু মানুহখিনিৰ সমস্যাৰ বুজ লৈ আপুনি যিহেতু কাম কৰিব পৰা মানুহ বুলি আমাৰ বিশ্বাস আছে গতিকে আপুনি চৰকাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক কাম কাজ কৰাবলৈ যাতে বাধ্য কৰে তেনেকুৱা পদক্ষেপ আপুনি গ্ৰহণ কৰক সেই আশাও ৰাখিছোঁ লগতে আমাৰ যিজন মাননীয় সাংসদ আছে তেখেতক আমি 10 লাখ ভোটত জিকাই দিছিলোঁ কিন্তু 10 লাখ ভোটত জিকাই দিয়াৰ পিছত আমি যিটো আশা কৰিছিলোঁ সেই আশা অনুপাতে কিন্তু আমাৰ সমষ্টিৰ মানুহৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই আমি দেখিছোঁ সংসদৰ ভিতৰে বাহিৰে তেখেতে নিৰ্বিকাৰ আৰু একেবাৰে উদাসীন ভূমিকা পালন কৰি আছে সেইকাৰণে তেখেতক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাম আৰু সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতে অতি শীঘ্ৰে তেখেতৰ সংসদীয় সমষ্টিৰ এটা এলেকাত এনেকুৱা ধৰণে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে সেই অঞ্চলত আহি সমস্যাৰ বুজ লৈ সংসদৰ ভিতৰে বাহিৰে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰক অন্যথা অহা নিৰ্বাচনত আপোনাক যেনেকৈ বিগত নিৰ্বাচনত 10 লাখ ভোটত ৰাইজে জয়যুক্ত কৰাই দিছে অহা নিৰ্বাচনত কিন্তু আপোনাক 10 লাখ ভোটত ৰাইজে বিদায় দিয়াৰ কাৰণেও কিন্তু কুণ্ঠাবোধ নকৰিব সেই কথাও কিন্তু আপোনাক সকীয়াই দিছোঁ পূৰ্বেও কেইবাবাৰো বিকি নদীৰ গৰাখহনীয়াত ঘৰ-বাৰী হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে বহু পৰিয়ালে বাৰে বাৰে ঘৰ স্থানান্তৰ কৰিবলগীয়া হোৱাৰ ফলত সমস্যাত পৰিছে দৰিদ্ৰ পৰিয়ালে বাৰম্বাৰ জনাৰ পাছতো এনে পৰিস্থিতিত স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদ আৰু সাংসদ ৰকিবুল হুছেইনে গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন নকৰাৰ অভিযোগ উত্থাপন হৈছে লগতে বিকি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জলসম্পদ মন্ত্ৰী বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে আমাৰ ওচৰৰ নদী বেকি নদী আমি জন্ম হোৱাত আমি দেখাই নাছিলো সেই নদী লাহে 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 আহি আমাক 10-12 বাৰ ভাঙছে বাৰী ভাঙতে এক চৰৰ পৰা বেলেগ চৰত যোৱাতে আকৌ ভাঙে সেনেকে কৰিতে আহি আহি আমাৰ আহিল ঘৰত এতিয়া বৰ্তমান যে আমাৰ ওচৰত যে খেতি বাতি আছে খেতি বাতিৰ ওচৰত নদী আহি এই ওচৰত এটা ঘৰ আছে আপোনালোকে চাওক এই ওচৰৰ ঘৰটো আজিকালি ভাঙব ইয়াৰে মানুহ আমাৰ ওচৰৰ মানুহ সব জমা লাগি আহি আপোনালোকক মাতিছো আমি আমাক বিধায়ক বাগমাৰাতো আমাক লৈ গৈছিল বাগমাৰা যাই কেনে আমি চাই আহিছো তাত কেনেকুৱা কি কৰিছে এইবিলাক গোটাই আমাক দেখাইছে যে আমাৰ ওচৰত আহি তেখেতে আমি বহুত ভোটত তেখেতক উন্নয়ন কৰিছো আমাৰ এটা আশা আছে যে বেলেগ মানুহৰ দৰে নহয় কাম নহয় আমাৰ ছাৰে আমাৰ ওচৰত থাকিব কিবা নদী চদীত এটা উন্নয়ন কৰিব আমি ভোট দি কেনে জয়যুক্ত কৰিছো আমাৰ ছাৰে আমাৰ ওচৰত আজিলৈকে অহা নাই আমি বাৰে বাৰে মাতি আছো আমাৰ উপায় নাই আজিকালি ঘৰটো ভাঙিলে আমি কালি ক'ত যাম ক'ত আমি এই আশা কৰি আমাৰ ছাৰক আমি খুব আবেদন কৰিছো ছাৰ আপুনি আমাৰ ওচৰত আহক আহি কেনে যেনে বাঘমাৰাত যেনেকুৱা কাম কৰিছে আপুনি তেনেকুৱা কাম আমাৰ ইয়াত কৰিব নালাগে অলপমান ৰেহাই কৰক মানে আমাৰ নদীটো অলপ প্ৰটেকশ্যন আপুনি কৰক এতিয়া আমাৰ এই ওচৰত আছে আমাৰ পিছৰ ফালে ধানেই খেতি এই ধান খেতি 4-5 বিঘা মান ধান লগাইছিলে শালি ধান এইটো লৈয়ে গৈছে ভাঙি চিঙি লৈয়ে গৈছে আপোনালোকে দেখা পাইছে এতিয়া ওচৰত আৰু মৰাপাট আছে মৰাপাতো লৈ গৈছে এই ঘৰটোও ভাঙি যাব এতিয়া আমাৰ কিবা এটা ব্যৱস্থা আপোনালোকে থান এটা কৰি দিয়ক আমাৰ উপায় নাই আমাৰ এইটো নদী ভাঙি আছে আজি 1 মাহ ইমান দিন 1 মাহৰ ভিতৰত আমাৰ বিধায়ক অহা নাই ৰসুলপুৰ 50-60 ঘৰ মানুহ আছে বৰ্তমান এইখিনি নদীৰ ভয়ত আছে মানে কিছুমান চাইড হৈ যাই আছে কিছুমান ওচৰতো আছে এনেকুৱা আজি ঘৰ উঠালে কালি ভাঙবা লাগে বিকল্পৰ আমাৰ জাগাই নাই আমাৰ জীৱনত 35 বাৰ ভাঙছে আমাৰ ঘৰ আমাৰ একো নাই আমাৰ ঘৰ চৰ নাই এতিয়া আমি কাহি বনে দি ঝুপড়ি বনাই থাকবা লগা হৈছে 3 পাত আমি ৰৈ যাম ক'ত থাকিম ক'ত 3 পাত যদি লগাও আমি সেই মিস্ত্ৰী নাপাওঁ গতিকে আমি সেই কাহি বনে দি থাকো নাই অহা নাই কোনো চৰকাৰৰ মানুহ অহা নাই এবাৰ 50-60 বিঘা মান গ'ল নদীৰ বুকুত গৈছে কলকাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ